নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই দুই সংস্কাৰৰ যি বিবাহৰ নিয়ম তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে ৰাক্ষস বিবাহ কি। ৰাক্ষস বিবাহৰ বিষয়ে সকলো তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। মনুস্মৃতিৰ মতে মুঠ 8 প্ৰকাৰৰ বিবাহ বৰ্ণনা কৰা হৈছে, যাৰ ভিতৰত প্ৰথম 5খন ভাল বিবাহ বুলি গণ্য কৰা হয়, য'ত ব্ৰহ্ম বিবাহ হৈছে সৰ্বশ্ৰেষ্ঠ বিবাহ। অন্তিম 3 প্ৰকাৰৰ বিবাহক অনুচিত বুলি শ্ৰেণীবদ্ধ কৰা হৈছে, যাৰ ভিতৰত এটা হৈছে ৰাক্ষস বিবাহ। যদিও ৰাক্ষস বিবাহ আন দুটা অনুচিত বিবাহতকৈ ভাল, তথাপিও ইয়াক নিম্ন শ্ৰেণীত ৰখা হৈছে। আজি আপোনালোকক এই ভিডিঅ'টোত ৰাক্ষস বিবাহৰ সম্পূৰ্ণ তথ্য ভাগ বতৰা কৰা হৈছে। নিশ্চয় আপোনালোকে এই ভিডিঅ'টোত এই ৰাক্ষস বিবাহৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ পাৰিব। এতিয়া আহকচোন এই ৰাক্ষস বিবাহৰ বিষয়ে তথ্য জানি লওক। ৰাক্ষস বিবাহ কি? এইটো এক প্ৰকাৰে গন্ধৰ্ব বিবাহৰ এক প্ৰকাৰ। আমি বৰ্তমান প্ৰেক্ষাপটত গন্ধৰ্ব বিবাহক প্ৰেম বিবাহ বুলিও ক'ব পাৰোঁ, য'ত ছোৱালী আৰু ব্যক্তিজনে তেওঁলোকৰ পৰিয়ালৰ অনুমতি অবিহনে ইজনে সিজনক বিয়া কৰায়। এই ৰাক্ষস বিবাহত দৰাৰ পক্ষৰ লোকসকল সাজু, কিন্তু ছোৱালী পক্ষৰ লোকসকল ইয়াত বিৰোধিতা কৰে। ইয়াত অন্তৰ্ভুক্ত থাকে ছোৱালীজনীক আকৰ্ষণীয় কৰা, তাইক মিছা প্ৰতিশ্ৰুতি দিয়া হয়। যদিও ইয়াত ছোৱালীজনীৰ সৈতে কোনো প্ৰবঞ্চনা বা ঠগ প্ৰবঞ্চনা নহয়, আৰু ইয়াত এনে হোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু সেই সকলোবোৰ এই বিবাহৰ শ্ৰেণীত অন্তৰ্গত। সেইবাবে যেতিয়া দৰা ঘৰৰ লোকসকল বিবাহৰ বাবে সাজু হয়, কিন্তু ছোৱালীৰ পক্ষৰ বিৰুদ্ধে, তেতিয়া দৰাৰ কাষত ছোৱালীজনীক বলপূৰ্বক অপহৰণ কৰি যি বিবাহ কৰা হয়, সেই বিবাহক ৰাক্ষস বিবাহৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আহোঁ ৰাক্ষস বিবাহ কেনেকৈ কৰা হয়। ৰাক্ষস বিবাহ হোৱাৰ বাবে সৰ্বপ্ৰথমে ছোৱালীজনীৰ সন্মতি থকাটো প্ৰয়োজনীয়, অন্যথা ই পাশৱিক বিবাহ শ্ৰেণীত আহে, কিয়নো ইয়াত ছোৱালীজনীৰ অনুমতিৰ প্ৰয়োজন নাই। সেইবাবে ছোৱালীজনীৰ সন্মতিত তাইক অপহৰণ কৰা হয় বা তেওঁলোকৰ সৈতে লৈ যোৱা হয় আৰু বিয়া কৰোৱা হয়। অৱশ্যে ছোৱালীজনীক অপহৰণ কৰাৰ পিছত তাই সম্পূৰ্ণ ৰীতি নীতিৰে সেই ব্যক্তিজনৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। ইয়াত ছোৱালীজনীয়ে ব্ৰহ্মচাৰ্যৰ আশ্ৰম এৰি গৃহস্থৰ আশ্ৰমত প্ৰৱেশ কৰাটো বিশেষভাৱে প্ৰয়োজনীয়, অন্যথা কেৱল প্ৰাপ্তবয়স্ক ছোৱালীকহে অপহৰণ কৰি এই বিবাহ কৰোৱা হয়। ৰাক্ষস বিবাহৰ বিশেষ উদাহৰণস্বৰূপে যদি আপুনি ইয়াত উদাহৰণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰে, তেন্তে ইয়াত এটা উদাহৰণ আছে। সেই ৰাক্ষস বিবাহৰ বিশেষ ব্যাখ্যা কৰিবলৈ গ'লে তেন্তে ইয়াৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ আমাৰ ঈশ্বৰ প্ৰভু শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক বিয়া কৰাইছিল। কৃষ্ণ পক্ষৰ লোকসকলে ৰুক্মিণীক বিয়া কৰিবলৈ সাজু আছিল, কিন্তু ৰুক্মিণীৰ ফালৰ পৰা সাজু নাছিল। তাৰপিছত শ্ৰীকৃষ্ণই ৰুক্মিণীক দেখি ৰুক্মিণীক দেৱী মাৰ মন্দিৰৰ পৰা অপহৰণ কৰে আৰু তেওঁৰ আদেশৰ দ্বাৰা তেওঁক বিয়া কৰায় ৰাক্ষস বিবাহৰ শ্ৰেণীত অন্তৰ্ভুক্ত। একেদৰে কৃষ্ণৰ ভগ্নী সুভদ্ৰা অৰ্জুনৰ সৈতে যি বিবাহ হৈছিল, সেই বিবাহো ৰাক্ষস বিবাহৰ শ্ৰেণীত অন্তৰ্ভুক্ত। ইতিহাসত এনেধৰণৰ আৰু বহুতো উদাহৰণ পোৱা যায়, য'ত ৰাক্ষস বিবাহ হৈছে, যেনে মহাৰাজ পৃথ্বীৰাজ চৌহানৰ ৰাজকুমাৰী সংগীতাৰ সৈতেও এই বিবাহ কৰা হৈছিল। এই আছিল ৰাক্ষস বিবাহৰ সম্পূৰ্ণ বিৱৰণ। পিশাচ বিবাহ অৰ্থাৎ পিশাচ বিবাহ কি?
আৰু এই পিশাচ বিবাহৰ সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। মনুস্মৃতিত মুঠ 8 প্ৰকাৰৰ বিবাহৰ বিষয়ে বিশেষ উল্লেখ কৰা হৈছে, যাৰ ভিতৰত বৰ্ম বিবাহক সৰ্বশ্ৰেষ্ঠ বিবাহ হিচাপে গণ্য কৰা হৈছে। আনহাতে এই পিশাচ বিবাহক সৰ্বনিম্নতম স্তৰত থকা বিবাহ বুলি গণ্য কৰা হৈছে। হিন্দু ধৰ্মত মুঠ 8 প্ৰকাৰৰ বিবাহৰ বিষয়ে বিশেষ উল্লেখ আছে, যাৰ ভিতৰত অন্তিম 3 প্ৰকাৰৰ বিবাহ নিম্ন স্তৰৰ বুলি গণ্য কৰা হয়, যাৰ ভিতৰত এই পিশাচ বিবাহ আটাইতকৈ কম হয়, কিয়নো এই বিবাহত ছোৱালীজনীক ইয়াত বাধ্য কৰোৱা হয়। ইয়াৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিব আৰু মন দি শুনিব। এতিয়া মই আপোনালোকক এই পিশাচ বিবাহৰ বিষয়ে কিছু তথ্য আগবঢ়াইছোঁ। পিশাচ বিবাহ কি? আন সকলো প্ৰকাৰৰ বিবাহত হয় ছোৱালীজনীক তেওঁলোকৰ পৰিয়ালৰ অনুমতি লোৱা হয়, নতুবা দুই পক্ষৰ মতামত লোৱা হয়। এনে কোনো বিবাহ নাই য'ত তেওঁলোকৰ দুয়োজনৰে অনুমতি লোৱা নহয়। কিন্তু এই পিশাচ বিবাহত তেওঁলোকৰ কোনো এজনৰে অনুমতি লোৱা নহয়। ছোৱালী এজনীৰ সৈতে বলপূৰ্বক বা অজ্ঞানতাৰ দ্বাৰা সেই বিবাহ পাশত আবদ্ধ কৰাই দিয়া হয় আৰু সেইবাবে এই বিবাহক পিশাচ বিবাহৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া পিশাচ বিবাহ কেনেকৈ কৰা হয়? ইয়াত পুৰুষ বা সেই ছোৱালীজনীক বলপূৰ্বক অপহৰণ কৰা হয় বা তেওঁলোকক বিশেষভাৱে প্ৰলোভিত কৰা হয় আৰু তেওঁলোকক দুয়োজনকে একলগ কৰি সেই বিয়া কৰাই দিয়া হয় বা যিকোনো কাৰণতে তেওঁলোকৰ সৈতে দুয়োজনকে এক কৰি দিয়া হয়। ইয়াৰ পিছত যদি সেই ব্যক্তিজনে সেই ছোৱালীজনীক অচেতন কৰে বা গভীৰ টোপনিত নতুবা জোৰ কৰি যেনে ধৰক ড্ৰাগছ খুৱাই দিয়াৰ পিছত বা তেনেকুৱা নিচাযুক্ত দ্ৰব্য সেৱন কৰাই দিয়াৰ পিছত তেওঁলোকে যি বিবাহ কৰে সেই বিবাহক পিশাচ বিবাহ বুলি কোৱা হয়। যদিও ই এক অনুচিত বিবাহ, তথাপিও ইয়াক বিবাহ বুলি কোৱা হয়। ইয়াত ছোৱালীজনীৰ যেতিয়া জ্ঞানলৈ সেই অহাৰ সময়লৈ থাকে, সেই হেতুকে এই বিবাহ পিশাচ বিবাহ। এতিয়া আহোঁ এই পিশাচ বিবাহৰ কিছু উদাহৰণৰ ক্ষেত্ৰত। ইয়াত সৰ্বশ্ৰেষ্ঠ উদাহৰণ মহাভাৰতৰ সময়ত পোৱা যায়। সেই সময়ত ভীষ্ম পিতামহে হস্তিনাপুৰৰ ৰজাৰ অধীনত কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল। একেটা প্ৰতিশ্ৰুতি পালন কৰিবলৈ ভীষ্ম পিতামহে হস্তিনাপুৰৰ সম্ৰাটক বিয়া কৰাবলৈ কাশী নৰেশ্বৰৰ 3জনী কন্যাক অপহৰণ কৰিছিল। ইয়াত কাশী ৰজা বা সেই 3জনী ছোৱালীক অনুমতি দিয়া হোৱা নাছিল। কিন্তু ভীষ্ম পিতামহৰ শক্তিৰ বাবে কোনেও তেওঁলোকক বিৰোধিতা কৰিব পৰা নাছিল। তাৰপিছত শাস্ত্ৰ অনুসৰি সেই বিবাহ পাশত আবদ্ধ কৰাই দিয়া হৈছিল। সেইবাবে এই বিবাহক পিশাচ বিবাহ বুলি উল্লেখ কৰা হয়। এয়া আছিল পিশাচ বিবাহৰ সম্পূৰ্ণ তথ্য। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।